हेलो स्टूडेंट्स এই ভিডিওটোত আমি আলোচনা কৰিম কারেন্ট ইলেক্ট্ৰিচিটিৰ বেসিক কথাখিনি আৰু ওহমছ লৰ বিষয়ে অকমান সো তোমালোকে এটো কথা জানাই যে যেতিয়া আমি এটা কন্ডাক্টৰত ধৰা এটো এটা কন্ডাক্টৰত ফ্ৰী ইলেক্ট্ৰন থাকে এই কন্ডাক্টৰৰ লগত যদি আমি এটা ব্যাটাৰি কানেক্ট কৰি দিও তেতিয়া কি হয় ইয়াৰ মাজেদি কারেন্ট ফ্লো হয় সো ব্যাটারিৰ নেগেটিভৰ পৰা পজিটিভৰ পিনে আসলতে এটো দিশত কি হয় ইলেক্ট্ৰন মুভ কৰে আৰু এটো দিশত ইলেক্ট্ৰন মুভ কৰে আৰু ইয়াৰ অপোজিট ডাইৰেকশনত আমি কিহৰ ডাইৰেকশন বুলি লও কারেন্টৰ ডাইৰেকশন বুলি আমি ধৰো আৰু এটা পাৰ্টিকুলাৰ ক্ৰস সেকশনৰ মাজেদি ইউনিট টাইমত যিমানখিনি চাৰ্জ পাৰ হৈ যায় তাকে আমি কি বুলি কও ইলেক্ট্ৰিক কারেন্ট এইখিনি কথা তোমালোকে ক্লাস 10 তো পাই আহিছা যে এটা ক্ৰস সেকশনৰ মাজেদি টি টাইমত যদি কিউ পৰিমাণৰ চাৰ্জ পাৰ হৈ যায় তেনেহলে কারেন্ট কিমান হয় কিউ বাই টি আৰু যদি কারেন্টৰ ভ্যালু যদি চেঞ্জ হৈ থাকে যদি স্থিতি কারেন্ট নহয় স্থিতি কারেন্ট মানে যদি কারেন্ট সেম থাকে তাৰ মানে সমান সময়ৰ মুৰে যদি সমান পৰিমাণৰ চাৰ্জ পাৰ হৈ গৈ থাকে তেনেকুৱা কারেন্টক আমি কি বুলি কম স্টেডি কারেন্ট তো স্টেডি কারেন্টৰ কাৰণে তুমি সিম্পলি এটো ফৰ্মুলা ইউজ কৰিব পাৰা আৰু যদি কারেন্টৰ ভ্যালু চেঞ্জ হৈ থাকে তাৰ মানে যদি চাৰ্জ এবাৰ বেছিকে যায় এবাৰ কমকে যায় যদি এনেকুৱা সিচুৱেচন আহে তেতিয়া আমি ইনস্ট্যান্টেনিয়াস কারেন্ট উলিয়াব লগা হ'ব পাৰে এটা পাৰ্টিকুলাৰ টাইমত কারেন্ট উলিয়াব লগা হ'ব পাৰে যদি এটা পাৰ্টিকুলাৰ টাইমত কারেন্ট উলিয়াব বিচৰা নিশ্চয় গমেই পাইছা ফৰ্মুলা কি হ'ব dq by dt কাৰণ তেতিয়া আমি টাইম ইন্টাৰভেলৰ লিমিটিং ভ্যালু ল'ব লাগিব তেতিয়া আমাৰ কারেন্টৰ ফৰ্মুলা হৈ যাব dq by dt তো আমি সিম্পল প্ৰবলেম এটা কৰো দুটা প্ৰবলেম কৰো এটা প্ৰবলেমত যদি কয় যে 2 কুলম চাৰ্জ 5 সেকেন্ড সময়ত বৈ গৈছে তাৰ মানে এটা ক্ৰস সেকশনৰ মাজেদি 5 সেকেন্ডত কিমান চাৰ্জ গৈছে 2 কুলম তেনেহলে কারেন্ট কিমান হ'ব তেতিয়া আমি সিম্পলি q by t ফৰ্মুলা ইউজ কৰিম qৰ জাগাত কি লিখিবা 2 কুলম আৰু টাইমৰ জাগাত 5 সেকেন্ড সো 2 by 5 এটো হৈ যাব 0.4 আৰু কারেন্টৰ ইউনিট কি এম্পিয়াৰ তো ইলেক্ট্ৰিক কারেন্ট এটা ফান্ডামেন্টাল কোয়ান্টিটি আৰু ইয়াৰ ডাইমেনশন হ'ব এটো এ নেক্সট আমি এইটো ফৰ্মুলা ইউজ কৰি কিনে এটা প্ৰবলেম কৰিম এই ফৰ্মুলাটো কেতিয়া ইউজ কৰিবা যেতিয়া চাৰ্জ ভেৰিয়েবল হৈ থাকিব যেতিয়া চাৰ্জ টাইমৰ লগত ভেৰি কৰি থাকিব সো ধৰা দিয়া আছে চাৰ্জ ইকুৱেল টু 2t² প্লাস 5t এটো দিয়া আছে এটা কন্ডাক্টৰৰ মাজেদি বৈ যোৱা চাৰ্জৰ ফাংশনাল ফৰ্ম এতিয়া হদিছে ফাইন্ড কারেন্ট উলিয়াব দিছে at t equal to 2 সেকেন্ড t equal to 2 সেকেন্ডত কারেন্ট কিমান হ'ব তো যেতিয়াই তুমি এনেকুৱা ফাংশনাল ফৰ্মত পাবা চাৰ্জৰ এক্সপ্ৰেছন তেতিয়াই বুজি পাবা যে আমি এতিয়া এই ফৰ্মুলাটো ইউজ কৰিব লাগিব dq by dt সো dq by dt কৰিলে কি আহিব ইয়াক ডিফাৰেন্সিয়েট কৰিলে 4t plus 5 সো আমাক কারেন্ট কেতিয়া উলিয়াব দিছে 2 সেকেন্ডত তো আমি t ৰ জায়গাত 2 পুট কৰিব লাগিব কারেন্ট at t equal to 2 সেকেন্ড কি আহিব I equal to 4 into 2 plus 5 so it will be 13 ampere হল সো এখিনি বেসিক কথা আছিল এখিনি অকমান হিকি আহিছা নেক্সট আমি এটা বস্তু হিকিম ওহমছ ল হিকাৰ আগতে এটা বস্তু জানিব লাগিব হেতু কয় কারেন্ট ডেন্সিটি তো কারেন্ট ডেন্সিটিটো কি বস্তু সোৱা ধৰা এটা কন্ডাক্টৰ আছে কন্ডাক্টৰৰ মাজেদি এইটো ডাইৰেকশনত কারেন্ট গৈ আছে আৰু এইটো হল কন্ডাক্টৰটোৰ ক্ৰস সেকশনাল এৰিয়া আৰু সোৱা ক্ৰস সেকশনাল এৰিয়া কি হৈ আছে কারেন্টৰ ডাইৰেকশনৰ
নৰ্মেল দিশত আছে the cross sectional area is normal to the direction of current তেনেহলে আমি কারেন্টৰ ভ্যালু ধৰিলো I ধৰি এটা I কারেন্ট বৈ গৈছে তেনেহলে আমি ইয়াতে কারেন্ট ডেন্সিটি কিমান হ'ব কারেন্ট ডেন্সিটি আমি এনেকৈ ডিফাইন কৰিম যে কারেন্ট divided by cross sectional area normal to the direction of current মানে এতিয়া normal to the direction of current এই বস্তুটো ভালকে বুজাৰ কাৰণে আমি আৰু এটা সিচুৱেচন লও ধৰা এবাৰ এৰিয়াটো এনেকৈ আছে নরমালি নাই সাপোজ এনেকৈ আছে এইটো এৰিয়া আমি এ বুলি কৈছো এতিয়া তুমি কারেন্ট ডেন্সিটি আৰু কারেন্ট আমি আই বুলি কৈছো এতিয়া তুমি যদি কারেন্ট ডেন্সিটি আই বাই এ লিখা তেতিয়া কিন্তু আমাৰ ভুল হ'ব কিয় ভুল হ'ব কাৰণ কারেন্ট ডেন্সিটি ডিফাইন তেনেকৈ কৰা হয় তুমি যেটো এৰিয়াৰে ডিভাইড কৰিবা সেই এৰিয়াটো কারেন্টৰ ডাইৰেকচনৰ নরমালি থাকিব লাগিব আৰু ইয়াতে আমি ক্লিয়াৰলি দেখা পাইছো নরমালি নাই তেনেহলে ইয়াতে আমাৰ কারেন্ট ডেন্সিটি কিমান হ'ব যদি এনেকৈ নরমালি নাথাকে তেতিয়া আমি কি কৰিব লাগিব এই এৰিয়াৰ এইটো কম্পোনেন্ট ল'ব লাগিব এৰিয়াৰ কম্পোনেন্ট কেনেকৈ লয় আৰু কম্পোনেন্টৰ ভ্যালু কি হয় হেতু আমি আলোচনা কৰিছিলো যেতিয়া আমি ইলেক্ট্ৰিক ফ্লাক্স পঢ়িছিলো তাতে ইয়াৰ ডিটেইল আলোচনা আছিল তো আমাৰ এই এৰিয়াটো যদি এ হয় আৰু এই এৰিয়াটোৰ তোমাৰ ডাইৰেকশন কোনপিনে থাকিব নরমাল টু দ্য এৰিয়া এটো হ'ব আমাৰ এৰিয়াটোৰ ডাইৰেকশন এটো এংগল কি হ'ব থিটা তেনেহলে আমি সেই ভিডিওটো ধুনিয়াকৈ দেখুৱাইছিলো যে এই এৰিয়াটোৰ এইফালে যেটো আমি কম্পোনেন্ট পাম এই কম্পোনেন্টটো কিমান হ'ব এ cos থিটা তো আমাৰ এটো কিন্তু এৰিয়া নাছিলে সো এৰিয়া কিন্তু এইটো আমাৰ প্ৰ্যাকটিক্যালি এটো আমি কম্পোনেন্ট লৈছো এই এৰিয়াটোৰ তেতিয়া হলে আমাৰ j ইকুৱেল টু কি আহিব I ডিভাইডেড বাই আমাৰ গোটেই এৰিয়াটো নাহে এৰিয়াৰ এই কম্পোনেন্টটো আহিব আৰু এই কম্পোনেন্টৰ ভ্যালু কিমান এ cos থিটা হয়তো এতিয়া কথাখিনি বুজি পাইছা যে যেতিয়া আমি কও যে কারেন্ট ডেন্সিটি মানে হল কারেন্ট ডিভাইডেড বাই the cross sectional area normal to the direction of current এতিয়া সগে এই কথাখিনি ক্লিয়াৰ হৈছে ইয়াৰ পৰা I ইকুৱেল টু কি লিখিব পাৰিবা j a cos থিটা আৰু আমি যদি ভেক্টৰ ফৰ্মত লিখো cos থিটা আছে কি আহিব সৰি কি আহিব j ডট a তাৰ পিছত কারেন্ট ডেন্সিটিৰ ইউনিট কি হ'ব ইয়াৰ পৰা সোৱা ইয়াতে আছে কারেন্ট ডিভাইডেড বাই এৰিয়া কারেন্টৰ ইউনিট হল এম্পিয়াৰ আৰু এৰিয়াৰ ইউনিট হল মিটাৰ স্কয়াৰ the ampere per meter square this will be the unit of current density তো এতিয়া আমি ওহমছ ল আলোচনা কৰিম তো ওহমছ ল তোমালোকে জানাই ক্লাস 10 তে পাইছিলা যে কি আছিল যদি আমাৰ হাতত এটা কন্ডাক্টৰ থাকে আৰু এনেকুৱা এটা কন্ডাক্টৰ আছে l লেংথৰ আৰু ইয়াৰ ক্ৰস সেকশনাল এৰিয়া আমি a বুলি ধৰিলো সো ইয়াতে যদি আমি v পটেনশিয়াল ডিফারেন্স এপ্লাই কৰো ইয়াৰ মাজেদি কি যাব কারেন্ট যাব I আৰু আমি ওমে কি কৈছিলে যে the potential difference across this conductor is directly proportional to the current through the conductor তাৰ মানে কন্ডাক্টৰৰ ভিতৰেদি যিমান বেছি কারেন্ট যাব হিমানে আমি কন্ডাক্টৰৰ দুই মূৰৰ পটেনশিয়াল ডিফারেন্স কি হ'ব বেছি হ'ব বা তুমি যদি ৰিভার্স কৰিব বিচৰা তথাপিও হোসা হ'ব যে আমি পটেনশিয়াল ডিফারেন্স যিমান ইয়াতে বঢ়াম যিমান আমি ইনক্ৰিজ কৰিম কারেন্টৰ হিমানে কি হয় ইনক্ৰিজ হয় আৰু ইয়াতে প্ৰপৰ্শনাল সাইন গুছাই দিলে যেটো কনস্ট্যান্ট আহিছিল r ইয়াক আমি কি বুলি কৈছিলো ৰেজিস্ট্যান্স অসমীয়াত যাক কোৱা হৈছিল ৰোধ বুলি ৰেজিস্ট্যান্স সো এটো আমি ওহমছ ল আগতে শিকিছো হয় না তাৰ পিছত আমি আৰু এটা বস্তু শিকিছিলো যদি তোমালোকৰ মনত আছে যে r is equal to আমি লিখিব পাৰো rho into l by a so to rho ৰোধকতা বুলি কোৱা হৈছিল অসমীয়াত আৰু ইংলিছত কোৱা হৈছিল ৰেসিস্টিভিটি তো ৰেসিস্টিভিটি টু ডিপেন্ড কৰে মেটেৰিয়েলৰ ওপৰত সো লেংথ যিমান বাঢ়ি যায় ৰেসিস্টেন্স সিমানে বাঢ়ি যায় ক্ৰস সেকশনাল এৰিয়া যিমান বাঢ়ে
ৰেচিষ্টেন্স ইমান কমে হয়নে এতিয়া আৰু বস্তু এটা জানো আমি যদি ধৰি লওঁ যে ইয়াতে যেটো ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হৈছে সেই ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্ট ইলেক্ট্ৰিক ফিল্ডটো আমি ধৰিলো ই আৰু ই যদি কনস্ট্যান্ট হয় তেনেহলে v ইকুৱেল টু আমি কি লিখিব পাৰো e ইনটু l এতিয়া r আৰু v ৰ ভ্যালু যদি আমি এইটো ইকুৱেশনক যদি আমি 1 বুলি কওঁ যদি আমি ইকুৱেশন 1 ত পুট কৰি দিও তো কি আহিব সোৱা v ৰ জাগাত তুমি কি লিখিব পাৰিবা e ইনটু l is equal to I rho L by A এটো আমি আৰু কেনেকৈ লিখিব পাৰিম E L is equal to rho থাকিল তাৰ পিছত I by A into L আচ্ছা L টো দেখোন আমি ক্যান্সেল কৰি দিব পাৰিলো হয় L আৰু L কি হ'ব ক্যান্সেল হয় E is equal to কিমান আহিব যাব সোৱা rho আৰু I by A ইতিমধ্যে আমি কি পাইছো J so or আমি কি লিখিব পাৰিম J is equal to 1 by rho into E এতিয়া আছে 1 by rho ইয়াক কণ্ডাক্টিভিটি বুলি কোৱা হয় সো ইয়াতে আমি আৰু এটা quantity define করিম conductivity sigma আখরেৰে লিখা হয় conductivity resistivity reciprocal 1 by rho তো আমি 1 by rho ৰ জাগাতে ইয়াতে কি লিখিব পাৰিম J is equal to sigma into A তো সোৱা J এটা ভেক্টৰ আৰু U এটা ভেক্টৰ আৰু J ই ডাইৰেকশনত ধৰা হয় J আৰু E ডাইৰেকশন কি হয় সেম হয় গতিকে আমি ভেক্টৰ ফৰ্মত এটো লিখিব পাৰিম J vector is equal to sigma into E vector. So what is this? Ohm's law. So this is another form of Ohm's law. So আমাক যদি এইটো ফর্মত Ohm's law উলিয়াব দিয়ে আমি এনেকে উলিয়াম হলনে তো Ohm's law আমি দুটা গ্ৰুপ পালো এটা হল J is equal to sigma into E যদি এক্সামত সুধে যে deduce the Ohm's law in vector form তেতিয়াও এটো কৰিবা যদি এক্সপ্ৰেশনটো দিয়ে আৰু কৈ যে এটো ডিৰাইভ কৰা তেতিয়া এনেকে কৰিলেই হল সো এইখিনি বস্তু সগে আমি বুজি পালো